হাইস্কুল স্নাতক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বাঁহজনী অঞ্চললৈ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু আমাৰ এই সভাৰ জৰিয়তে আশা যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতৰ দিনত তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ লগতে সমাজখনৰ প্ৰতি জাতিটোৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যায়, সেয়ে আমি আশা এই সভাৰ জৰিয়তে শিক্ষানীতিৰ আধাৰত প্ৰতি বছৰৰ দৰে এইবাৰো বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ বাঁহজনী অঞ্চল শিক্ষানুষ্ঠানসমূহৰ পৰা সদ্য হৈত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু চূড়ান্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বৃহত্তৰ বাঁহজনী অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি দক্ষিণ নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত আমি আজি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই যে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মেধাৰ জৰিয়তে যিদৰে নিজক উজ্বলাই তুলিছে, সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি নিজৰ জাতিটো তথা সমাজখনক লৈ তেখেতসকলৰ নিজৰ প্ৰতিভাৰ জৰিয়তে মেধাৰ জৰিয়তে সমাজখনলৈ নিজৰ পাৰদৰ্শিতাৰে অলপ হলেও যাতে সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখনৰ অৰিহণা থাকে, সেই ক্ষেত্ৰৰ প্ৰতি আমি লক্ষ্য ৰাখি আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত দিনৰ তেখেতসকলৰ শৈক্ষিক লগতে নিজৰ ব্যক্তিগত জীৱনো যাতে এটা সুন্দৰভাৱে পৰিচালিত হয় তাৰ বাবে আমি উৎসাহ আৰু উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছো। আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল আমাৰ আজি সভাখন উদ্বোধন কৰিছে সদৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সমিতিৰ মহন্ত ডাঙৰীয়া। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছো কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ হীৰেন ডেকা ছাৰ, সদৰ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়া, বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল বৰ্মন, সম্পাদক কংকন ডেকা, সদৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি গৌতম বেজবৰুৱাকে প্ৰমুখ কৰি বিভিন্ন ছাত্ৰ নেতাসকল, প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল, সংবাদ মাধ্যমৰ জড়িত ব্যক্তিসকল, শ্ৰদ্ধা শিক্ষাগুৰুসকল। Stay informed, stay ahead. News NE 365.